আজি বোৰ্ডৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ আহিছে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছৰ কাৰণে যিসকলে এক্সাম দি আছিলা আৰু ইয়াত কোৱা হৈছে যে এক্সাম তোমালোকৰ কেনসেল কৰা হৈছে তো অফিচিয়ালি এতিয়ালৈ কতো কোৱা নাছিলে তো বোৰ্ডৰ পৰা আজি দি দিছে আৰু ইয়াৰে 4 নম্বৰ পইণ্টটো খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ ইয়াত কৈছে যে এটা কি হিচাপত তোমালোকক নম্বৰ দিব কাৰণ যেহেতু তোমালোকৰ এক্সাম এটা বাকিখিনি নহয় তো বাকিখিনি মাৰ্কস কেনেকৈ ক্যালকুলেট হ'ব তো গুটেখিনি কথা আজি এই ভিডিওটোত জানিব পাবা তো ভিডিওটো সম্পূৰ্ণ চোৱা তো আহা নোটিছখন আমি ডিসকাস কৰো তো প্ৰথম পইণ্টটোত কৈছে যে এক্সাম তোমালোকক কেনসেল কৰি দিয়া হৈছে তো এতিয়ালৈ আমি বহুতো জায়গাত শুনি আছিলো যে এক্সাম কেনসেল কৰা হৈছিল কিন্তু বোৰ্ডৰ পৰা কোনো ধৰণৰ নোটিছ দিয়া হোৱা নাছিল তো হেতু কাৰণে মই ভিডিও বনোৱা নাছিলো এক্সাম কেনসেলৰ ওপৰত কিন্তু আজি নোটিছ আহি গৈছে গৈ আৰু কোৱা হৈছে যে এক্সাম তোমালোকৰ কেনসেল কৰি দিয়া হৈছে আৰু ইয়াৰ ৰিজনটো হৈছে কাৰণ পঞ্চায়ত ইলেকশ্যন আহি পাই গৈছে গৈ তো ইলেকশ্যনৰ কাম কৰোতে টিচাৰ্ছ বিলাকৰ 20 মে মান হৈ যাব তাৰপিছত আকৌ যদি এক্সাম পাতে তেনেহলে বহুত দেৰি হৈ যাব গৈ আৰু তোমালোকৰ যেহেতু সেকেন্ড ইয়াৰ এক্সামটো বেছি ইম্পৰ্টেন্ট হয় তো তাত কিন্তু সময় কমি যাব গৈ আৰু ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ দুটা মিলাই পঢ়াটো পসিবল নহয় তো হেতু কাৰণে ডিসাইড কৰা হৈছে যে এক্সাম তোমালোকৰ কেনসেল কৰি দিয়া হ'ব তো প্ৰথম দুটা পইণ্টত হেতুৱে কোৱা হৈছে তাৰপিছত নেক্সট পইণ্টত চোৱা তোমালোকে 1 নম্বৰ বুলি আছে অল দা ষ্টুডেন্ট হু হেভ এপিয়াৰ ইন দা এক্সামিনেশ্যন অফ সাবজেক্ট হেল্ড ইন দা মান্থ অফ মাৰ্চ will be allowed to appear in SS final examination তো তুমি যদি এই এক্সামখিনি অ্যাটেন্ড কৰিছিলা মাৰ্চত যোনখিনি এক্সাম হৈছিলে লাগিলে আধাই নহক কিয় কেটামান এক্সাম হে হল বাকিখিনিটো নহলে পোষ্টপোন হোৱাখিনি কথা কোৱা নাই যোনখিনি হৈছিলে সেই এক্সামখিনি যদি তোমালোকে অ্যাটেন্ড কৰিছিলা তেনেহলে SS ফাইনেল এক্সামও দিব পাৰিবা তো হেতু কোৱা হৈছে কোনোবাই যদি দিয়া নাছিলা প্ৰথম এক্সামখিনিও তেনেহলে তুমি কিন্তু ফাইনেল এক্সাম দিব নোৱাৰিবা তাৰপিছত সেকেন্ড নম্বৰ পইণ্টত কোৱা হৈছে যে আগতেটো এইবিলাক স্কুলে পাতিছিলে কিন্তু বোৰ্ডে যোৱা 8 বছৰৰ পৰা পাতি আহি আছে মানে ফাৰ্ষ্ট ইয়াৰ এক্সামটো তো ফাৰ্ষ্ট ইয়াৰ এক্সামটো ইমানটা ইম্পৰ্টেন্ট নহয় তো জাস্ট স্কুলে পাতিব লাগে এক্সামটো কিন্তু কোৱেশ্চন পেপাৰ বিলাকে বোৰ্ডৰ পৰা সাপ্লাই হয় আৰু এতিয়া যেহেতু লিক হৈ গৈছে এখিনি কথা তোমালোকে গম পাইছাই তো এতিয়া কেনেকৈ নম্বৰটো দিয়া হ'ব তো হেতুৱে ম্যাক্সিমাম ষ্টুডেন্টছৰ কনফিউজন হৈ আছে তো 4 নম্বৰ পইণ্টটো তোমালোকে ধুনিয়াকৈ পঢ়ি চাব পাৰা তো মই জাস্ট ওভাৰঅল বুজাই দিছো কি কৈছে 4 নম্বৰ পইণ্টত তো ইনষ্টিটিউচন বিলাকে মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিব তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ আৰু যোনখিনি মাৰ্কস হয় মাৰ্কসিন কেনেকুৱাকৈ দিয়া হ'ব তোমালোকৰ ওভাৰঅল পাৰফৰমেন্সৰ ওপৰত দিয়া হ'ব তোমালোকে কলেজতে যোনবোৰ এক্সাম দিছিলা হাফ ইয়াৰলি হক বা টেষ্ট এক্সাম হক তো তাৰ ওপৰত বেস কৰি তোমালোকক নাম্বাৰটো দিব তাৰ এভাৰেজটো দিব তো তুমি যদি পারফরমেন্স বিলাক ভালে দি আহি আছিলা যোনবিলাক স্কুলত হোৱা এক্সাম আছিল তো তেনেহলে তুমি ভাল নম্বৰে পাবা আৰু তুমি যদি হেবিলাক এক্সামত বেয়া কৰিছিলা তেনেহলে তোমাৰ পাৰ্সেন্টেজটো ভাল নহব আৰু লগতে কোৱা হৈছে প্ৰসেস অফ আপলোডিং অফ মাৰ্কশিট শুড বি কমপ্লিটেড বাই 15 জুনলৈ মাৰ্কশিটটো আপলোড কৰি দিয়া হ'ব তো এখিনি কথাই কোৱা হৈছে কিবা যদি ডাউট বা কনফিউজন আছিল তেনেহলে কমেন্ট বক্সত খুদিবা আৰু তোমালোকে যদি এতিয়ালে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো পাই যাবা হেতু জয়েন কৰি ৰাখিবা যিসকল ফাৰ্ষ্ট ইয়াৰ ফাইনেল দিয়া ষ্টুডেন্ট আছিলা তো তোমালোকে তাত জয়েন কৰিবা সেকেন্ড ইয়াৰৰ কাৰণে আমি সহায় কৰি যাম তো তাত 100 ষ্টুডেন্টস কমপ্লিট হ'বলৈ ওলাইছে তো তুমি জয়েন নকৰাকৈ নাথাকিবা আৰু আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আমি তোমালোকক সেকেন্ড ইয়াৰটো যিমান পাৰো সহায় কৰি যাম